সদস্যক আমি 10,000 টকাকৈ দিম। আকৌ মুখ্যমন্ত্ৰীৰ নতুন ঘোষণা, আত্মসহায়ক মহিলাসকলৰ একাউণ্টত সোমাব 10,000কৈ টকা। ঘৰত ৰেচন কাৰ্ড থাকিলে লাভ কৰিব প্ৰতি মাহে 1250 টকা। আধাৰ কাৰ্ড থাকিলে লাভ কৰিব 12,000কৈ টকা। মই সবিশেষ জনাই আছোঁ, ভিডিঅ'টোত এতিয়া এটা লাইক কৰি সম্পূৰ্ণকৈ চাই থাকিব। আজি প্ৰথমতে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাবলৈ যত্ন কৰিম। আজিৰ প্ৰথমটো খবৰ হৈছে এটা ডাঙৰ খবৰ। মহিলা আত্মসহায়ক গোটৰ সকলো সদস্যক আমি 10,000 টকাকৈ দিম। ইট উইল বি ইন্টাৰেষ্ট ফ্ৰী গ্ৰান্ট। ইয়াত আমি টকা ঘূৰাই নলওঁ, এইটো আমি ডাইৰেক্টলি 10,000 টকাকৈ মহিলাসকলক দিম। নেক্সট যিটো মোৰ মনত ইচ্ছা আছে সেইটো হ'ল মহিলাসকলক আমি 15,000 টকা লোন দিম আৰু আকৌ 10,000 টকা আমি সাবসিডি দিম। আমাৰ মহিলাসকলে সৰু সুৰা উদ্যোগ কৰাৰ এটা বহুত ডাঙৰ সুবিধা লাভ কৰিব। মই নেটফ্ৰীৰ CMD মহোদয়ক অনুৰোধ কৰিম যে আপুনি আমাৰ মহিলা উদ্যমিতা আঁচনিটো ষ্টাডি কৰি লওক and how Netfree and Assam government can join hand in providing further loan to our beneficiary. আমাৰ হিতাধিকাৰী সকলক কেনেকৈ আমি আৰু বেনিফিচিয়াৰী দিব পাৰোঁ। হয়, নিশ্চয় মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিব পাৰিলে। এতিয়া কি কোৱা আছে ইয়াতে চাই লওক। আত্মসহায়ক মহিলাই 10,000 টকা পাবলৈ মানিব লাগিব 5টা চৰ্ত। এই 5টা চৰ্ত নামানিলে নাপাব 10,000 টকা। অসম চৰকাৰে মহিলা সবলীকৰণৰ বাবে ভাল পদক্ষেপ গ্ৰহণ কৰিছে। সকলো আত্মসহায়ক মহিলাই যাতে নিজে কিবা এটা কৰিব পাৰে তাৰ বাবে নতুনকৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আৰম্ভ কৰিছে। প্ৰথম কিস্তিত 10,000 টকা দিব, দ্বিতীয় কিস্তি 15,000 টকা দিব, তৃতীয় কিস্তি আকৌ 10,000 টকা দিব। সৰ্বমুঠ 35,000 টকা দিব চৰকাৰে। এই চৰকাৰৰ টকা পাবলৈ তলৰ চৰ্তসমূহ মানিব লাগিব। যদি নামানে তেন্তে লাভ নকৰে 10,000 টকা। কি কি চৰ্ত মানিব লাগিব চাওক। 1 টকালৈ যিকোনো এখন ব্যৱসায় কৰিব লাগিব। 2 টকালৈ বেলেগ ঋণ দিব নোৱাৰিব। 3 টকালৈ গৃহকক দিব নোৱাৰিব। 4 টকা পোৱাৰ পিছত বেংকত ৰাখিব নোৱাৰিব। 5 চৰকাৰে বান্ধি দিয়া নিয়ম অমান্য কৰিব নোৱাৰিব। এই 5টা নিয়ম কঠোৰভাৱে সকলোৱে পালন কৰিব লাগিব, অন্যথা চৰকাৰক উভতাই দিব লাগিব এই টকা। পৰৱৰ্তী খবৰ, আধাৰ কাৰ্ড থাকিলে একাউণ্টত সোমাব 12,000 টকা। কেন্দ্ৰীয় চৰকাৰৰ SBM আঁচনিৰ জৰিয়তে এই 12,000 টকা সোমাব। যদি আপোনাৰ আধাৰ কাৰ্ড নাই তেন্তে ৰেচন কাৰ্ড দিলেও এই 12,000 টকা লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰে স্বচ্ছ ভাৰত অভিযানৰ শুভাৰম্ভণি কৰাৰ পিছৰে পৰাই যিসমূহ গাঁও অঞ্চলৰ মানুহৰ ঘৰত চৰকাৰী পকী শৌচালয় নাই তেওঁলোকে যাতে এখনকৈ চৰকাৰী পকী শৌচালয় লাভ কৰে তাৰ বাবে গ্ৰামীণ টয়লেটৰ আবেদন কৰিবলৈ দিছিলে। ইতিমধ্যে অসমৰ 1 লাখ মানুহৰ একাউণ্টত সোমাই দিলে এই 12,000কৈ টকা। যিসকলে টকা পোৱা নাই নিশ্চয় টকা লাভ কৰিব। কেইদিনমান অপেক্ষা কৰক আৰু যদি আবেদন কৰা নাই তেন্তে এতিয়াই কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনি পাব। আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে নেকি তেন্তে আপোনাৰ বাবে ভাল খবৰ। শীঘ্ৰেই লাভ কৰিব 1250 টকাকৈ একাউণ্টত অৰুণোদয় আঁচনিৰ জৰিয়তে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত ঘোষণা কৰিলে অৰুণোদয় আঁচনি হৈছে যে 2020 চনৰ 2 অক্টোবৰত আৰম্ভ কৰা অসম চৰকাৰৰ আঁচনি। অৰুণোদয় আঁচনিৰ লক্ষ্য হৈছে 50 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা। ৰাজ্যৰ প্ৰায় 27.61 লাখ পৰিয়ালক ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ অৰ্থাৎ DBT আঁচনিৰ জৰিয়তে প্ৰতি মাহে 1250 টকা প্ৰদান কৰা হয়। ৰেচন কাৰ্ড আছে যদি তেন্তে এতিয়াই এইবোৰ নথি সাজু কৰক। ডকুমেণ্ট ৰিকুৱাৰ্ড দিয়া আছে 1 আধাৰ কাৰ্ড, 2 পেন কাৰ্ড, 3 অসমৰ বাসস্থান, 4 বেংক একাউণ্ট, 5 বেংকৰ পাছবুক, 6 2খন ফটো, 7 মোবাইল নম্বৰ, 8 ৰেচন কাৰ্ড, 9 আয়ৰ প্ৰমাণপত্ৰ, 10 আত্মঘোষণা প্ৰমাণপত্ৰ, 11 পৰিচয় প্ৰমাণপত্ৰ, 12 ভোটাৰ ID কাৰ্ড, 13 বয়সৰ প্ৰমাণপত্ৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপুনি অতি শীঘ্ৰেই লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকাকৈ। আৰু কেতিয়া লাভ কৰিব নিশ্চয় সবিশেষ জনাই দিম। সেই চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আজিলৈ মানে ধন্যবাদ।